তেওঁ হাৰামজাদা বুলি কৈ জীৱটো ইয়াৰ পৰা গুচি গ'ল। মানে চিত্ৰগুপ্তই যমৰজাৰ আগত হিচাপ নিকাচ কৰিলে, ক'লে বোলে প্ৰভু এজনৰ পুণ্যই নাই জীৱনত একো, গোটেই জীৱনটো পাপ কৰ্মই কৰিলে, বহুতকে গালি শপনি পাৰিলে, যিমানবিলাক বেয়া কৰ্ম আছিলে সকলোখিনি আচৰণ কৰিছে, পুণ্য একোৱেই নাই। তেতিয়াহ'লে এজনক লেট্ৰিনৰ পোক বনাব লাগিব, নলাৰ ক্ৰিয়া হ'ব বনাব লাগিব। এনেকৈ চাওঁতে চাওঁতে চিত্ৰগুপ্তই আকৌ চাই পেলাইনি দেখিলে বোলে প্ৰভু এইজনে মানে পাপ কৰ্ম কৰিছে হয়, কিন্তু এজনৰ বোলে অকণমান পুণ্যও আছে বোলে। বোলে পুণ্যটো কি? বোলে এজনে বোলে এবাৰ ৰাম বুলি কৈছিলে বোলে। বোলে ৰাম বুলি কেনেকৈ ক'লে? বোলে ভালকৈ চোৱা, ভালকৈ চোৱা, বোলে ভগৱন্তৰ নাম লৈছিলে নে বোলে বেলেগ কিবাই লৈছিলে? তেতিয়া তেওঁলোকে চাই পেলাই কৈছে বোলে হয় প্ৰভু, ভগৱন্তৰ নামটো লোৱা নাছিলে বাৰু, কিন্তু মানে কাৰোবাক গালি পাৰিছিলে, গালি পাওঁতে মানে ভগৱন্তৰ নামটো সোমাই থাকিলে বোলে। হাৰামজাদাটো আপোনালোকে হাঁহটো কাটি দিয়কচোন, ৰামটো সোমাই আছে নাই বাৰু? ৰামটো সোমাই আছে। গতিকে সেই এটা নাম উচ্চাৰণ কৰি এজনে পুণ্য কৰিছে। গতিকে এক নামৰ পুণ্য কি হয় আমিতো নাজানো, এতিয়া কি হ'ব প্ৰভু? বোলে যমৰজাই তেতিয়া কৈছে বোলে এই বিষয়টোতো ময়োতো নাজানো, এটা নামৰ পুণ্য কিমান মইতো নাজানো, এতিয়া কি হ'ব কথাটো? বোলে মহাদেৱৰ ওচৰলৈ যাওঁগৈ, মহাদেৱে সদায় ৰাম নাম জপ কৰে, তেওঁ হয়তো নামৰ মহিমা বুজি পাবও পাৰে। গ'ল আৰু বোলে মহাদেৱৰ ওচৰ পালেগৈ, বোলে প্ৰভু আমি আহিলোঁ আপোনাৰ ওচৰলৈ। সেই জীৱটো লৈ গৈছে যমৰজাই। বোলে এইজনে এবাৰ ৰাম উচ্চাৰণ কৰিলে, বোলে প্ৰভু আপুনিতো ৰাম নাম উচ্চাৰণ কৰে, সাধনা কৰে, গতিকে নামৰ মহিমা আপুনিহে জানিব চাগে, সেইকাৰণে আমি আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া মহাদেৱে কৈছে বোলে সেই যমৰাজ, মই প্ৰভুৰ নাম লওঁ হয়, কিন্তু এটা নামৰ মহিমা মই নাজানো নহয়, এইটো আইডিয়া মোৰ ওচৰত নাই। গতিকে বোলে কাৰ নাম এইটো? যাৰ নাম তেওঁকে সুধিব লাগিব। বোলে কাৰ নাম? এইটোতো স্বয়ং নাৰায়ণৰ নাম। গতিকে তেওঁকে সুধিব লাগিব। বোলে ঠিক আছে বাৰু, ব্ৰহ্মাকো সুধি লওঁ এবাৰ, ব্ৰহ্মায়ো ৰাম নাম জপ কৰে, গতিকে তেওঁ জানিবও পাৰে। এনেকৈ বুলি গৈ পেলাই ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাক ক'লেগৈ বোলে সেই ব্ৰহ্মাদেৱ, এইজনে এটা নাম উচ্চাৰণ কৰিছে, গতিকে এই নামৰ পুণ্য কি আছে আমি বিচাৰিব পৰা নাই, গতিকে তুমি আমাক কৃপা কৰিব লাগে। এতিয়া ব্ৰহ্মাই কৈছে বোলে মই ৰাম নাম জপ কৰোঁ হয়, কিন্তু এই ৰাম নামৰ মহিমা মই নাজানো নহয়, মই বুজিব নোৱাৰোঁ, মোৰ একো মানে আইডিয়া নাই, গতিকে ভগৱন্তকে সুধিবগৈ লাগিব। গোটেই কেইজন গ'ল, যম গৈছে, সেই জীৱাত্মাটো গৈছে, মহাদেৱো গৈছে, ব্ৰহ্মাও গৈছে, গৈ ভগৱন্তৰ ওচৰ পালেগৈ। পাই পেলাই বোলে প্ৰভু, ভগৱন্তই চাইছে, দেখি পেলাই কৈছে বোলে গোটেইকেইজন আজি লগতে আহিলা একেলগতে, বোলে মহাদেৱো আহিছে, আজি আমাৰ পৰম সৌভাগ্য দেখোন। বোলে ব্ৰহ্মাও আহিছে, লগতে যমৰাজ, বোলে আৰু লগতে এজন কোন আনিছা? বোলে কোন এজন? বোলে প্ৰভু এইজনেইতো সমস্যাটো হৈছে, বোলে এইজনৰ কাৰণে তোমাৰ ওচৰত পাবলগীয়া হৈছে। বোলে কি কথাটো কি? তেতিয়া কৈছে যে বোলে প্ৰভু এইজনেতো পুণ্য কৰা নাছিলে, কিন্তু মৰিবৰ সময়ত আপোনাৰ নামটো এবাৰ উচ্চাৰণ কৰিলে, গতিকে এবাৰ উচ্চাৰণ কৰাৰ কাৰণে এজনৰ কি পুণ্য হ'ল, কি পুণ্য আছে, এক নামৰ মহিমা আমি বুজিব নোৱাৰি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি কৃপা কৰিব লাগে। তেতিয়া মানে ভগৱন্তই হাঁহি পেলাই কৈছে বোলে সেই যমৰাজ, তুমি বোলে বহুত সঁচাকৈ দেই, বৰ চিধা চাধা দেই, বহুত তুমি মানে ভোলে ভালা। তেতিয়া কৈছে বোলে প্ৰভু তুমি বোলে নাজানা এক নামৰ মহিমা? বোলে নাজানো নহয় প্ৰভু। বোলে তোমালোকে এতিয়া আছা ক'ত? বোলে বৈকুণ্ঠত আছোঁ। বোলে কাৰ ওচৰত আছা? বোলে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ ওচৰত আছোঁ। তাৰপৰা বোলে আৰু লগত কোন কোন আহিছা? বোলে মই আহিছোঁ, ব্ৰহ্মা আহিছে, আৰু মানে হেৰি আহিছে, শিৱও আহিছে। এতিয়া আছা ক'ত? বোলে বৈকুণ্ঠত। এইটোৱে হৈছে এক নামৰ মহিমা। বুজিছেনে কথাটো? এক নামৰ মহিমাই হৈছে এইটো, তেওঁ অনিচ্ছাকৃতভাৱে মোৰ নামটো লৈছে, তাৰ মানে তেওঁ ভগৱন্তৰ ওচৰলৈ যাব পাৰিছে, অকণমান হ'লেও পুণ্য হৈছে। এইটোৱে হৈছে নামৰ মহিমা।
সেইকাৰণে আমাৰ চন্দন কোঁৱৰ বাপে কৈছিলে এই কথাটো যে আপুনি জানিয়ে লওক বা নেজানিয়ে লওক, যদি ঈশ্বৰৰ নাম এবাৰ উচ্চাৰণ কৰিছে তেতিয়াহ'লে আপোনাৰ মোৰ পুণ্য হ'বই। সেইকাৰণে গুৰুজনাই লিখিছে, মাধৱ গুৰুজনাই, অজ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, যিটো জনে ফুৰে স্মৰি, মূৰতাংক বুলি হাতে চক্ৰ তুলি, ৰাখিয়া ফুৰন্ত হৰি। সেইকাৰণে কোনোবা এজন ভকতে ঈশ্বৰৰ নাম ল'লে আপুনি মই অপৰাধ ধৰিব নালাগে, নেপায়, এইটো ভুল কথা দেই। ভগৱন্তই কৈছে, মোক ৰাম বুলি নকয়, আম বুলি ক'লেও মই কৃপা কৰোঁ। বোলে উদাহৰণ কোন? দস্যু ৰত্নাকৰ, হয় নহয়? দস্যু ৰত্নাকৰ দেখোন মুখত ৰাম বুলিয়ে নুফুটিছিলে, ফুটিছিল জানো? মৰা আম বুলিহে কৈ আছিল। সেইজনে যদি মৰা আম বুলি কৈ পেলাই প্ৰভু কৃপা পালে, তেতিয়াহ'লে আপুনি মইতো যেনে হ'লেও এটা দুটা শব্দ উচ্চাৰণ ভুল হৈছে, কিন্তু ঈশ্বৰৰ নামটো লৈছোঁ নাই? সেইকাৰণে গুৰুজনাই কীৰ্তনত লিখিছে যে হে নৰসকল, চান্দালেও নাম ল'লে শ্ৰদ্ধা কৰিবা, তাক মান্যতা দিবা বুলি কৈছে। ইমান সুন্দৰ, ইমান সৰল দৰ্শন দিছে, নহ'লে নাম অপৰাধত পৰিব লাগে বুলি কৈছে। আৰু ভকতক আমি কি বুলি কৈছোঁ? কোনোবা ভকতে যদি ঈশ্বৰৰ নাম অকণমান কীৰ্তন কৰিবলৈ লৈছে, বোলে এইজনৰ বোলে সুৰটো বৰ বেয়া, মাত বোলে এইজনক কেলে জানো পাঠত বহিবলৈ দিছে, এই ভাৱনাবিলাক আপোনাৰভাৱে নানিব মনলৈ, তেতিয়া নাম অপৰাধ লাগে দেই। হৰিৰ পৰম প্ৰিয়তম নাই, হৰি ভকতত পৰে, হেনয় ভকতক যিজনে নিন্দই, হৰিকেশে নিন্দা কৰে দেই। সেইজন ভকতক যদি নিন্দা কৰিছে, তেনেহ'লে ভগৱন্তক নিন্দা কৰা হৈছে। সেইকাৰণে আমাক কৈছে, কোনোবাই যদি ৰাম নুবুলি আমো বুলিছে, তথাপিতো কিন্তু তোমালোকে দুখ নধৰিবা, এইকণ শক্তি মনুষ্যক দিয়া নাই। এতিয়া সেই তেওঁ ক'লে, বোলে লগত কোন কোন আহিছে? বোলে ময়ো আহিছোঁ, ব্ৰহ্মাও আহিছে, বিষ্ণু আৰু মহাদেৱো আহিছে। এক নামৰ মহিমাই হৈছে সেইটো, তিনিওজনকে পোৱাৰ উপৰিও তেওঁ বৈকুণ্ঠলৈও আহিব পাৰিব বুলি কৈছে। সেইকাৰণে আমি ভগৱন্তৰ নাম অকণমান হ'লেও এনেধৰণে আগবাঢ়িব লাগিব বিষয়বিলাক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি দেউতাৰ চৰণত ভক্তি সেৱাভাগি অৰ্পণ কৰা হৈছে। আমি আপোনাৰভাৱক প্ৰথমতে কোৱা হৈছিলে যে আমি অল্পমতি অল্পায়ু, আৰু আপোনাৰভাৱে নেজানিব, মানে নেভাবিব যে আমি সকলোখিনি পাৰ্গত, বেদশাস্ত্ৰ সকলোখিনি জানো, হয়নে? আমি একো নেজানো। ভগৱন্তই যেনেধৰণে মতি দিছে তেনেধৰণেহে আগবঢ়া হৈছে কথাখিনি। গতিকে আমি 13 চৰণত সেৱাভাগি নিবেদন কৰা হৈছে। তেওঁ 3 ভাগী প্ৰশ্ন আমাৰ হ'বলৈ দিছে। আমি প্ৰশ্নৰ সংশয় দূৰ কৰিব পৰা আমাৰ শক্তি নাই, তথাপিতো মতি অনুসাৰে বোলে চিলনী পাখিবিলাক ডাঙৰ ডাঙৰ, হয়নে? আকৌ ঘৰ চিৰিকাৰ পাখিবিলাক বোলে সৰু সৰু। চিলনীৰ পাখি ডাঙৰ হ'ল বুলিতে ঘৰ চিৰিকা আকৌ নোৰাকৈ নাথাকে, হয়নে? উৰিবলৈ চেষ্টাটো কৰে। গতিকে আমাৰো সেনেকুৱাই অৱস্থা, আমি উৰিবলৈ মাত্ৰ চেষ্টাহে কৰা হৈছে। তেখেতে এটি কথা কৈছে যে জয় বিজয়ৰ কথাটো, হয়নে বাৰু? জয় বিজয়ৰ কথাটো কৈছে। দ্বিতীয়তে তেওঁ কৈছে যে সপ্ত বৈকুণ্ঠ, আৰু তৃতীয়তে কৈছে গুৰু আসন। এতিয়া আমি আহোঁ গুৰু আসনৰ পৰাই, যে গুৰু আসন কাক কৈছে? আমি সকলোৱে এটা বস্তু উপলব্ধি কৰাৰ প্ৰয়োজন আছে যে ভকতি কৰিবলৈ হ'লে আমি গুৰুক চিনি ল'ব লাগিব। আৰু আপোনাৰ মোৰ গুৰু সেৱা বিষয়বস্তুটো থাকিব লাগিব। কেলে থাকিব লাগিব? মাধৱ পুৰুষে লিখিছে, বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু না হৈ, হয়নে? গতিকে গুৰু আশ্ৰয় নকৰিলে আপোনাৰ মোৰ ভকতি ৰতি নহ'ব। সেইকাৰণে আপোনাক মোক পুৱা গধূলি
সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে গুৰু আসন ভাগ লাগে গৃহত। আৰু সেই গুৰু আসনত কোন আছে? স্বয়ং প্ৰভু ভগৱন্তক আমি জগতৰ গুৰু হিচাপে আমি কি কৰিছোঁ? প্ৰতিষ্ঠা কৰিছোঁ তাত। সেইকাৰণে গুৰুজনাই মানে বৰগীতত লিখিছে, জগতৰ গুৰু হৰি কাছে গোপক আছে। প্ৰভু ভগৱন্ত জগতৰ স্বামী, কিন্তু তেওঁ লগতে জগতৰ গুৰুও হয়। আৰু এই গুৰু আসন ভাগ আপোনাক মোক কোনে দিলে? শংকৰ গুৰুজনাই আপোনাক আমালৈ এই গুৰু আসন ভাগ দি থৈ গ'ল, হয়নে বাৰু? এই দি যোৱাৰ কাৰণে আমি কি কৰিলোঁ? তেওঁ যি ভাগ পুথি ৰচনা কৰিছিল গুণমালা, এই গুণমালাক আমি প্ৰতিষ্ঠা কৰোঁ গুৰু আসনত। আৰু সেই গুণমালা কি কৰিছিলে? গুণমালা এই সমস্ত ভাগৱত প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে সমস্ত ভাগৱত মথন কৰি একেবাৰে চমু আকাৰলৈ লৈ আহিছিল, আনি পেলাই তেওঁ গুণমালা হিচাপে প্ৰতিষ্ঠা কৰি আপোনাক আমালৈ দিলে। আৰু সেই গুণমালাকে আপুনি মই এই আসনত প্ৰতিষ্ঠা কৰিছোঁ। সেয়া কি? স্বয়ং প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি, বাক যোগময় বাংময় শব্দ ব্ৰহ্ম, অৰ্থাৎ শব্দৰ ব্ৰহ্মৰ মূৰ্তি। উদ্ধৱক কৈছিলে, উদ্ধৱ মই যামগৈ, এই মানে ধৰাধাম এৰি মই যাবগৈ লাগিব, কিন্তু মই থাকি যাম। ক'ত থাকিম? তিৰোধায় প্ৰৱেশটোয়ম, শ্ৰীমদ ভাগৱতৰ নৱম। অৰ্থাৎ মই যামগৈ হয়, কিন্তু ভাগৱতত মই থাকিম কেনেকৈ? বাংময় মূৰ্তি হিচাপে, শব্দ ব্ৰহ্ম হিচাপে মই ভাগৱতত থাকিম। গতিকে সেই ভাগৱত সৰলীকৃত কৰি গুৰুজনাই আপোনাক মোক এই যিভাগ গুণমালা, সেই গুণমালা ভাগ দিলে। আৰু সেই গুণমালা ভাগ তাত প্ৰতিষ্ঠা কৰি ভগৱন্তক তেওঁ আসন হিচাপে প্ৰতিষ্ঠা কৰিছে। সেইকাৰণে সেই আসন ভাগি আপোনাৰ মোৰ গৃহত সকলোৰে গৃহত থকাটো প্ৰয়োজন। কিয় প্ৰয়োজন? আমি বিষয়ী মানুহ, মনত নপৰিবও পাৰে ঈশ্বৰলৈ, কিন্তু পুৱা গধূলি দুবাৰ হ'লে অন্ততঃ মনত পৰিব গুৰু আসন ভাগ পৰিব নাই বাৰু? বা ক'বালৈ যাবৰ সময়তো নামঘৰটোত গুৰু আসন ভাগ থাকিলে কৃষ্ণ বুলি কৈ যাবৰ কাৰণে আমাৰ কি আছে? মনত পৰিব। নহ'লে কিন্তু আপোনাৰ মোৰ মনত নপৰিবও পাৰে। সেইকাৰণে কৈছে যে বেছিকৈ নোৱাৰিলেও দুবাৰ ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিবই লাগে, ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰিবই লাগে। এহে নাম ল'বা দুবেলি, পুৱা আৰু গধূলি, অশুদ্ধ চিতে নাম ল'লে মন হ'ব মুকলি। হে নৰসকল, দুবাৰ হ'লেও ঈশ্বৰৰ নাম স্মৰণ কৰিবা দিনটোত। সেইকাৰণে আপোনাক মোক এই গুৰু আসন যিভাগ বিষয়বস্তু, এই বিষয়বস্তু ভাগ আমাক প্ৰয়োজন আছে। কোনোবাই পৰা নাই পকা ঘৰ বনাবলৈ, কোনো কথা নাই, বাঁহেৰে হ'লে বনাওক, হয়নে? ভগৱন্তক প্ৰাৰ্থনা কৰক, বোলে প্ৰভু তুমি যাতে শক্তিকণ দিয়া যে তোমাৰ গৃহভাগ আৰু যাতে অলপ সুন্দৰকৈ সজাব পাৰোঁ। এই প্ৰাৰ্থনা ভাগ আপোনাৰভাৱে যদি কৰি থৈ দিয়ে, ভাৱে ন লবতে সৰ্বম, আপুনি মই ভাৱগ্ৰাহী জনাৰ্দনম। সেইকাৰণে ভগৱন্তৰ অন্য এটা নাম ভাৱগ্ৰাহী জনাৰ্দনম। আপোনাৰ মোৰ ভাৱটোৱে গম পায়ে প্ৰভুৱে কৃপা কৰিবলৈ আৰম্ভ কৰিব। এদিন নহয় এদিন আপোনাৰ গৃহভাগ হৈ উঠিবই, কোনো কথা নাই। এই বস্তুবিলাক আমি লক্ষ্য কৰিব লাগে। সেইকাৰণে এই গুৰু আসন ভাগ শংকৰ গুৰুজনাই আপোনাৰ মোলৈ দিলে। গতিকে গুৰু আসন ভাগ আমাৰ থকাটো প্ৰয়োজন আছে বুলি আমি ভাবোঁ। আৰু দ্বিতীয়টো আছিলে যে সপ্ত বৈকুণ্ঠ আচলতে সপ্ত বৈকুণ্ঠ নহয়, সপ্ত লোক হ'ব লাগে নিয়ম মতে। আমাক কৈছে ষষ্ঠ স্কন্ধ ভাগৱত 14খন ভুৱন আছে বুলি কৈছে। তলত সপ্ত পাতাল, অতল বিতল হুতল তলাতল, এনেকৈ কৰি 7খন পাতাল আছে বুলি কৈছে। আৰু এখন মৰ্ত্যধাম, আমি য'ত আছোঁ এখন মৰ্ত্য বুলি কৈছে। আৰু ওপৰত কি আছে? সপ্ত লোক আছে।
এই সপ্ত পাতাল আৰু সপ্তলোকক 14 ভুৱন বুলি কৈছে। সেইকাৰণে এই সপ্তলোক কি কি? ভূ ভুৱ স মহ জন তপ সত্যলোক। এই 7টা লোক বুলি কৈছে। সত্যলোকত কোন থাকে? ব্ৰহ্মা থাকে, হয়নে? গতিকে এনেধৰণে শান্তনুবিলাক, পুষ্পবিলাক, এনেধৰণে যি সপ্ত বৈকুণ্ঠৰ বৰ্ণনা আছে, এই সপ্ত লোক বুলি আমি ক'ব লাগিব। ভূ ভুৱ স মহ জন তপ সত্য, এই 7টা লোক। এই 7টা লোকৰ ঊৰ্ধত আমি কাক প্ৰতিষ্ঠা কৰিছোঁ? কোন আছে? সত্যলোকৰ ঊৰ্ধত কোন আছে? বৈকুণ্ঠ নাই জানো? 14 ভুৱনৰ বাজে সেইটো কৃষ্ণৰ নগৰ, কৈছে নহয় ভাগৱতে, গুৰুজনায়ো লিখিছে। গতিকে তাত কোন আছে? ভগৱন্ত স্বয়ং বিৰাজমান হৈ আছে। গতিকে এই সপ্তখলপীয়া নামঘৰৰ এই সাতটা যি খলপ আছে, এইটোৱে তাৰ দৰ্শন। আৰু তাত একেবাৰে ওপৰত আমহি ঘৰত আমি কাক প্ৰতিষ্ঠা কৰিছোঁ? প্ৰভু ভগৱন্তক বাংময় মূৰ্তি হিচাপে আমি প্ৰতিষ্ঠা কৰিছোঁ। সেয়া হৈছে গোলোক ধাম, অৰ্থাৎ বৈকুণ্ঠ বুলি কোৱা হৈছে। সেয়া বৈকুণ্ঠ ভগৱন্তক তাত বিৰাজমান হৈ আছে। ইয়ে ৰাম বৈকুণ্ঠতে বহি আছে প্ৰভু নাৰায়ণ, ইয়ে ৰাম তাৰ সংগে বহি আছে প্ৰভু নাৰায়ণ। ইয়ে ৰাম যোৱা যদি বৈকুণ্ঠলৈ বন্ধু হপৈ, এ হৰি নামৰ হেতু বান্ধা পাৰ হবলৈ। এই 7টা লোক আপুনি মই সাতখন চিৰি পাৰ হ'বলৈ হ'লে, পাৰ হৈহে বৈকুণ্ঠ ধাম পাম। গতিকে 7টা চিৰি পাৰ হ'বলৈ হ'লে আপুনি মই নামৰ হেতুত আশ্ৰয় কৰিব লাগিব, ৰাম নামৰ নৌকাত উঠিব পাৰিব লাগিব। এইটো হৈছে ইয়াৰ বৰ সুন্দৰ দৰ্শন। কৃষ্ণ দেখিছেনে বাৰু কিমান অত্যাচাৰ কৰিছে? এটাৰ পিছত এটা প্ৰশ্ন, হয়নে বাৰু? আমি এটা এটাকৈ কৈ যোৱা হৈছে। আৰু এটা আমাৰ যুৱ বন্ধুৱে সুধিছে, মোৰ লগতে আহিছে, তেওঁ চন্দ্ৰতাপৰ কথা সুধিছে। বাৰু সেইটো আমি আলোচনা কৰিম পিছে পৰে। আমি আগতে দেউতাৰ কথাকেইটা শেষ কৰি লওঁ। গতিকে এই গোলোকধামত ভগৱন্তক প্ৰতিষ্ঠা কৰি থোৱা আছে। গতিকে এনেধৰণে আমি 7টা ষ্টেপৰ কথা এনেধৰণে আমি ল'ব লাগিব। তাৰপিছত আমি আহোঁ এতিয়া জয় বিজয়ৰ কথালৈ। জয় বিজয় পূৰ্বজন্মত কোন আছিল, হয়নে? ইয়াৰ 2টি কাহিনী আছে। এই 2টি কাহিনী এতিয়ালৈকে মানে আমি 2টা দৰ্শন পাওঁ ইয়াৰ পৰা। যে প্ৰথমটো দৰ্শন আমি এনেধৰণে পাওঁ যে জয় বিজয় আছিলে কপিল আৰু দেৱহূতিৰ পুত্ৰ। আমি এনেধৰণে এটি দৰ্শন পাওঁ। আৰু সেই জয় বিজয়ে কি কৰিছিলে? তেওঁলোকৰ সেই মানে যি হেৰি আছিলে, তেওঁলোক 2জন ককাই ভাই আছিলে। 2জনে ভগৱন্তক সেৱা পূজা কৰিছিলে, ভক্তি কৰিছিলে। আৰু ভক্তি কৰোঁতে কি হয়, জয় বিজয় মানে বেদশাস্ত্ৰত পাৰ্গত হৈছিল। পাৰ্গত হওঁতে তেওঁলোকে মানে এবাৰ কি হ'ল, এজন ৰজাই তেওঁলোকক যজ্ঞ কৰিবৰ কাৰণে মাতিলে। যজ্ঞত যেতিয়া সফল হওঁতেনে সেই ৰজাই সন্তুষ্ট হৈ পেলাই 2জনকে বহুত ধন ধান দিলে। ধন ধান দিওঁতেনে তেতিয়া মানে কি হ'ল, জয় আছিলে ডাঙৰ, বিজয় আছিলে সৰু। জয়ে মানে কি কৰে, ভায়েকৰ বস্তুবিলাক, যজ্ঞৰ যি ভাগ, সেই ভাগটো সমান ভাগ হ'ব লাগে। সমান ভাগ নকৰি পেলাই জয় অকণমান বেছিকৈ ল'বলৈ বিচাৰে, সৰহকৈ খাবলৈ বিচাৰে। এই এনেকৈ যজ্ঞৰ মানে যি হেৰি দিছিলে, উপহাৰ দিছিলে, ধন ধান দিছিলে, সেইখিনিৰ লগত 2জনে কাজিয়া আৰম্ভ হ'ল, বাক বিতণ্ডা আৰম্ভ হ'ল। আৰম্ভ হওঁতে জয়ে অভিশাপ দিলে, বোলে তুমি মোক মানে হেৰি কৰা, মানে সময়ত বিচাৰা, কিন্তু তাৰ ফলটো মোক দিবলৈ নিবিচাৰা, হয়নে? এনেকৈ বুলি ক'লত সেইকাৰণে তুমি কি হ'ব লাগিব, তুমি এতিয়া এটা হাতী হৈ যোৱা, তুমি বৰ মানে মদগপী, গতিকে তুমি হাতী হৈ যোৱা, অভিশাপ দিলে।
তাৰপিছত ইপিনে যেতিয়া জয়ক অভিশাপ দিলে জয়ৰো খং উঠিলে, বোলে তুমিও বোলে অলপ অলপ কথাতে বহুত বোলে হেৰি কৰা, মানে খং অভিমান কৰি ডাঙৰ ডাঙৰ অভিশাপ দিয়া, গতিকে মই তোমাক অভিশাপ দিছোঁ, তুমিও বোলে ঘৰিয়াল হৈ যোৱা, এনেধৰণে অভিশাপ দিলে। দিয়াৰ পিছত তেতিয়া কি হ'ল, দুইজনৰ মানে পিছত ধুনীয়াকৈ হেৰি হ'ল, মনলৈ ভাৱনা আহিলে, আমি এইটো কি ভুল কৰিলোঁ, দুইজনে দুইজনক অভিশাপ দি দিলোঁ, গতিকে এইটো বৰ ডাঙৰ ভুল হ'ল, গতিকে আমি এতিয়া কাম কৰিব লাগিব যে প্ৰভুকে আমি ইয়াৰ সমাধান বিচাৰিব লাগিব। তো ভগৱন্তৰ ওচৰলৈ গ'ল, ভগৱন্তৰ ওচৰত গৈ পেলাই ভগৱন্তৰ দৰ্শন দি ক'লে, তোমালোক দুইজন মোৰ সহিত, গতিকে তোমালোক দুইজন মোৰ সহিত, সেইকাৰণে তোমালোক দুইজনকে মই এটা সময়ত উদ্ধাৰ কৰিম, এনেধৰণে বুলি কৈ তেওঁলোকক আৰু মোৰ ধামলৈ লৈ যাম, এই বুলি কৈ তেওঁলোকক কি কৰিলে, লৈ আহিলে, মানে জন্ম দিলে। জন্ম দিয়াৰ পিছত তেওঁলোক ভগৱন্তই আহি, ভগৱন্তই কেতিয়া উদ্ধাৰ কৰিছিলে, যেতিয়া গ্ৰাস গজেন্দ্ৰৰ যুদ্ধ হৈছিলে, সেইখিনি সময়ত তেওঁলোক দুজনকো উদ্ধাৰ কৰিছিলে বুলি আমি এটি সৰুকৈ দৰ্শন পাওঁ। আৰু বৈকুণ্ঠ ধামলৈ ভগৱন্তই লৈ গৈছিলে। ইয়াৰ ওপৰত আৰু এটি বিবাদ আছে, আৰু এটি প্ৰসংগ আহে, গতিকে আমি সেই প্ৰসংগটি আমাৰ দেউতাৰ মুখেৰে আমি শুনিম বুলি আশা কৰিছোঁ দেই। মানে সেইটো মোৰ ইমান কনফাৰ্মেশ্যন নহয়, মানে সেইকাৰণে ক'ব বিচৰা নাই। গতিকে এইখিনি তথাপিতো সেইটো কথা ক'বলৈ যাওঁতে এটি কথা কৈ যোৱা ভাল হ'ব, যে ইয়াত কৈছে বৈ মানে নাই, কুণ্ঠ মানে ভয়, হয়নে বাৰু? য'ত ভয় নাই সেয়া হৈছে বৈকুণ্ঠ। তেতিয়াহ'লে বৈকুণ্ঠত যদি ভয়ে নাই, তেতিয়াহ'লে সেই জয় বিজয়ক আকৌনো মায়ামোহে কেনেকৈ পালে, হয়নে বাৰু? তাত কিয় তেওঁলোকে ভয় খাই পেলাই খাবলগীয়া অৱস্থা হ'ল? অহংকাৰ আহিলে ক'ৰ পৰা? বৈকুণ্ঠতো সেইবিলাক একো নাই, প্ৰভাৱ নাই। এই জয় আৰু বিজয় এই মৰ্ত্যধামৰে জীৱ আছিলে সিহঁতি, ইয়াৰে সংস্কাৰ লৈ গৈছিলে তালৈ। লৈ যোৱাৰ কাৰণে তেওঁলোকৰ এই মৰ্ত্যৰ যিটো সংস্কাৰ, এইটো এৰিব পৰা নাছিলে। মনত অহংকাৰ ভাৱ আছিলে তেওঁলোকৰ। অহংকাৰ ভাৱ থকাৰ কাৰণে সেই বৈকুণ্ঠৰ দুৱৰী হৈও চাৰি সিদ্ধ সনক সনন্দ সনত কুমাৰকে আদি কৰি এই চাৰি সিদ্ধক ভগৱন্তৰ দৰ্শনৰ পৰা বাধা দিবলৈ যাওঁতেই অহংকাৰ কৰি যি প্ৰতিবাদ কৰিলে, সেই প্ৰতিবাদৰ ফলস্বৰূপে তোমালোকে বৈকুণ্ঠত থাকিও অসুৰৰ নিচিনা ব্যৱহাৰ কৰিছা, যোৱা তোমালোক অসুৰজনী জন্ম হোৱাগে বুলি অভিশাপ দি দিলে। গতিকে লৈ তাৰ মানে কি, আপুনি মই যদি ভগৱন্তৰ ওচৰলৈ যাবলৈ লওঁতে কোনোবাই যদি বাধা দিছে, তেতিয়াহ'লে সেইটো অপৰাধ, হয়নে বাৰু? এই নামঘৰলৈ আহোঁতে যদি কোনোবাই কাৰোবাক অপৰাধ মানে বাধা দিছে, তেতিয়াহ'লে সেইটো অপৰাধ। এইবিলাক কাম নকৰিব, ভকত দুহত কৰিব লাগিব। জয় বিজয়ে খহি পৰিছে, আপুনি মই কোন, হয়নে নহয়? গতিকে আপুনি মই এনেধৰণে দৰ্শনবিলাক ল'ব লাগিব। গতিকে বৈকুণ্ঠত এই নামঘৰ, তাৰমানে এই বৈকুণ্ঠ, এই নামঘৰত থাকি আপুনি মই যদি এই বেয়া ভাৱনাবিলাক লৈ থাকোঁ, অহংকাৰ ভাৱনাবিলাক লৈ থাকোঁ, তেতিয়াহ'লে ভগৱন্তই আপোনাক মোক খহাবলৈ বেছি সময় নল'ব। আপোনাৰ হবে আপুনি মই এই চেণ্ডেলকেইযোৰ বাহিৰত কেলৈ থৈ আহিছোঁ বাৰু? চেণ্ডেলকেইযোৰ যে বাহিৰত থৈ আহিছোঁ, ইয়াৰ দৰ্শনটো কি বাৰু? তাৰমানে আপুনি মই জোতা চেণ্ডেল পিন্ধি বিভিন্ন জেগাত গৈছোঁ, আৰু যাওঁতে এই চেণ্ডেলযোৰাত বিভিন্ন ধৰণৰ লেতেৰা বস্তু লাগিছে, তাত ধূলি মাকতি গোবৰ কিবা কিবি, হয়নে? সেইকাৰণে সেই লেতেৰা বস্তুবিলাক এই বৈকুণ্ঠৰ ধামলৈ নাহক বুলি আমি দূৰতে থৈ আহিছোঁ। এতিয়া আপোনাৰ মোৰ হৃদয়তো আছে নহয় এই বেয়া বস্তুবিলাক, আছে নাই? গতিকে আপোনাৰ মোৰ হৃদয়ত থকা কুৰচুত কপট দম্ভ দস্য অহংকাৰ মদ মাচুৰ্য এইবিলাক এই বাট চৰাতে এৰি থৈ আহিব লাগিব দেই। বাট চৰাতে হেৰিটো দুৱাওঁতে আপুনি মই তাতে সেই বেয়া বস্তুবিলাক বাহিৰতে এৰি থৈ আহিব পাৰিব লাগিব। তেতিয়াহে ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হ'ম, অৰ্থাৎ ভগৱন্তক দৰ্শন পাবলৈ সক্ষম হ'ম। নহ'লে জয় বিজয়ৰ নিচিনাকে বোলে আহিলোহে বোলে নামলে, নামত কি কৈছিলে কি নকৈছিলে চব পাহৰাই পেলাব, ভগৱন্ত পাহৰাই দিব চব। সেইকাৰণে আপোনাক মোক কৈছে যে আপুনি মই ঈশ্বৰৰ ওচৰলৈ আহিলে, নামঘৰলৈ আহিলে অন্ততঃ সেই বেয়া বস্তুবিলাক অকণমান দূৰত ৰাখিলে ভাল, বা থৈ আহিলে তাতে ভাল।
গতিকে আমি এনেধৰণে সৰুকৈ দৰ্শন দি পাইছোঁ। আৰু ইয়াৰ ভিতৰত যদি কিবা গভীৰ দৰ্শন আছে তেতিয়াহ'লে আমি দেউতাৰ মুখৰ পৰা আমি অকণমান শ্ৰৱণ কৰিম বুলি ভাবিছোঁ। তেৰাই যদি কৃপা কৰে আমাৰো সৌভাগ্য হ'ব। গতিকে আমাৰ যদি কিবা দৰ্শন আছে তেওঁ সংশয় দি আমাকো দূৰ দিব লাগে। দেউতাৰ চৰণত আমি সেৱাভাগি অৰ্পণ কৰা হৈছে। এতিয়া বিষয়টো এনেকুৱা, তেওঁ দুটি দৰ্শন আগবঢ়াইছে আমালৈ, দুইটিয়ে সত্য। কাৰণ তেওঁলোক মায়া অতীত হোৱা নাছিল, মায়াছেদ হোৱা নাছিল, তেওঁলোকৰ মায়া আছিল, জয় বিজয়ৰ মায়া আছিল। যিহেতু কোৱাই হৈছে মৰ্ত্যধামৰ পৰা গৈছে তেওঁলোক, ইয়াৰ সংস্কাৰ লৈ গৈছে। গতিকে তেওঁলোকৰ মায়াটো সম্পূৰ্ণভাৱে নোহোৱা হোৱা নাছিল। নোহোৱা হোৱাৰ কাৰণে উলংগ বেশত যোৱা সেই চাৰি সিদ্ধক এইকেইজন নঙঠা ভকত আহি প্ৰভুক দৰ্শন কৰিবলৈ আহিছে বুলি নিন্দা কৰিলে দেই। কাৰণ তেওঁলোকৰ মায়া আছিল আৰু চাৰি সিদ্ধৰ মায়া নাছিল। সেই চাৰি সিদ্ধক যেতিয়া ব্ৰহ্মাই স্বজন কৰিছিল জীৱ সৃষ্টিৰ কাৰণে, তেওঁলোকৰ জীৱ সৃষ্টিৰ কাৰণে, সংসাৰৰ কাৰণে মতিগতি নাই, ভগৱন্তৰ নাম কীৰ্তন কৰিয়ে তেওঁলোকে জীৱন অতিবাহিত কৰিম বুলি নিজকে ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিলে। গতিকে সেই চাৰি সিদ্ধৰ দেখিবলৈ সৰু ল'ৰা, 5 বছৰ বয়সৰ, তেওঁলোকৰ মায়া নাই, সেইকাৰণে তেওঁলোকে এইবিলাক বুজি নাপায়। তেওঁলোকে কি হিচাপত গৈছে? এটা আত্মা হিচাপত গৈছে, আত্মা ভাৱনা হিচাপত গৈছে তেওঁলোক, হয়নে? কাৰণ দেহৰহে পাৰ্থক্য আছে, হয় নাই? আপোনাৰ মোৰ দেহৰ পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। বোলে এগৰাকী আই, এজন বাপ, দেহৰহে পাৰ্থক্য আছে, আত্মা কিন্তু সকলোৰে একেই, হয়নে নহয়? এই আত্মাটো অজ নিত্য সনাতন বুলি কৈছে। এই আত্মাটো কোনো কালে কেতিয়াও মৃত্যুও নহয়, মাৰিবও নোৱাৰে, কাটিবও নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নচৈবনম ক্লেদয়ন্তাপু ন সুচয়তি মাৰুত। কোনো ধৰণৰ জুয়ে পুৰিব নোৱাৰে, অস্ত্ৰ কাটিব নোৱাৰে, পানীয়ে উটিয়াব নোৱাৰে। এই অজ আত্মা। গতিকে এই আত্মাৰ ভাৱনাত ভগৱন্তক জীৱ আত্মাই পৰমাত্মাক দৰ্শন কৰিবলৈ গৈছিল। কিন্তু তেৰাসকলে কি কৰিলে? মায়া থকাৰ কাৰণে এইকেইজন উলংগ হৈ আহিছে বুলি অপমান কৰিলে। গতিকে এই অপমান কৰাৰ কাৰণে, হন্তক অপমান কৰাৰ কাৰণে, ভকতক দুখ দিয়াৰ কাৰণে জয় বিজয়ে আকৌ তেওঁলোকৰ যি ভুল, সেই ভুলৰ শুধৰণি কৰিবৰ কাৰণে আকৌ এই মৰ্ত্যধামলৈ আহিবলগীয়া হৈছিল। দুয়োটা দৰ্শনে সত্য শুদ্ধ। আৰু তেওঁলোকে আৰু এটা ভুল কৰিছিল, হয়নে বাৰু? তেওঁলোকে আৰু এটা ভুল কৰিছিলে। গতিকে সেই ভুলটোৰ কাৰণেও তেওঁলোকৰ এই পাপৰ সমভাগী হ'বলগীয়া হৈছিলে। আৰু দ্বিতীয় কথাটো হ'ল, আৰু এটি কথা কৈছিলে, কি কৈছিলে দেউতাই? কি কৈছিলে? পিছৰ দৰ্শন নোহোৱাৰ কাৰণে আকৌ আহিবলগীয়া হ'ল নেকি? হয়, নিশ্চয়। আমি এনেধৰণে দৰ্শন ল'ব লাগিব যে তেওঁলোকৰ যি অহংভাৱ আছিল, মায়াছেদ হোৱা নাছিল। ভগৱন্তই ভকতক সদায় ভালৰ কাৰণে চিন্তা কৰে, হয়নে বাৰু? সেইকাৰণে ভগৱন্তই কৃপা কৰি তেওঁলোকৰ সেই মায়া অহংকাৰবিলাক দূৰ হ'বৰ কাৰণে সেই সন্তসকলৰ হতুৱাই অভিশাপ দিয়াই দিলে। দিয়াই দিয়াৰ লগে লগে তেওঁলোকে 3টা জন্মৰ কাৰণে আহি ইহধামত জন্ম ল'বলগীয়া হ'ল। হিৰণ্যাক্ষ হিৰণ্যকশিপু, ৰাৱণ কুম্ভকৰ্ণ, শিশুপাল দন্তবক্ৰ। এই 3 জন্মত 3টা প্ৰবাহিত হৈ তেওঁলোকে কি কৰিছে? একেবাৰে শেষত ভগৱন্তৰ হাতত কি কৰিছে? ভগৱন্তই নিজে উদ্ধাৰ কৰা নাই জানো? ভগৱন্তই কৈছে যিমানবিলাক জীৱ, কোনোবা এটা জীৱ যদি ভগৱন্তৰ হাতত প্ৰাণ গৈছে, তেওঁ পোনে পোনে ভগৱন্তৰ ধামলৈ গতি কৰিছে, হয়নে? সেইটো ব্যৱস্থা। অৰ্থাৎ ভকতক উদ্ধাৰৰ হেতু তেওঁ নিজেই যুগে যুগে অৱতাৰো লৈছে। আৰু সেই ভকত দুজনকে সেই মায়াখিনি ছেদ কৰিবৰ কাৰণে, অহংকাৰখিনি ছেদ কৰিবৰ কাৰণে 3 জন্মত 3 ধৰণে অৱতাৰ ধাৰণ কৰি একেবাৰে শেষত পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অৱতাৰ লৈ শিশুপালকো বধ কৰি বৈকুণ্ঠ ধামলৈ গতি কৰালে। আৰু
দন্তবৰ্ককো বধ কৰি বৈকুণ্ঠ ধামলৈ লৈ গুচি গ'ল গতিকে আমি দুইটা দৰ্শন এনেধৰণে পাওঁ গতিকে দেউতাৰ চৰণত আমি সেৱাভাগি জনাইছোঁ আপোনাক